নিশাৰ এজাক মুখলধাৰ বৰষুণ আৰু তাৰ পাছত সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজি পুৱাতে মই উপস্থিত আছোঁ আৰু জুবিন ক্ষেত্ৰৰ পৰিৱেশ মই NKTV প্লাছৰ দৰ্শকক দেখুৱাৰ প্ৰয়াস কৰিছোঁ। এয়া জুবিন ক্ষেত্ৰৰ পৰিৱেশ। নিশাৰ বৰষুণজাকৰ পিছত আচলতে জুবিন ক্ষেত্ৰৰ কি পৰিৱেশ সেয়া দেখুৱাইছোঁ মই NKTV প্লাছৰ দৰ্শকক। ইতিমধ্যে নিশা মুখলধাৰ বৰষুণ হৈছিল আৰু তাৰ পাছতেই জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পীগৰাকীলৈ যিসমূহ উপহাৰ আগবঢ়োৱা হৈছিল সেই উপহাৰসমূহত বৰষুণৰ ছিটিকনি পৰিছিল। ছিটিকনি পৰি এয়া পানীৰে তিতি আছে। মই যদি দৃশ্যাংশ মোৰ সহযোগীক দেখুৱাবলৈ এয়া সম্পূৰ্ণ তিতি আছে পানীত। আপুনি যদি চাই পানীৰে উপচি গৈছিল এই সন্মুখ ভাগৰ অঞ্চল আৰু তাৰ পাছত স্থানীয় এওঁসকল যিসকলে প্ৰতিদিনেই আচলতে পুৱাৰ ভাগৰ পৰাই সেৱা আগবঢ়ায় জুবিন ক্ষেত্ৰত, তেওঁলোকে আহি ইয়াতে যিসমূহ জুবিন ক্ষেত্ৰৰ পানীৰ যে বৰষুণৰ ছিটিকনি পৰিছিল নিশাৰ মুখলধাৰ বৰষুণ, সেইসমূহ আচলতে তেওঁলোকে চাফ চিকুণ কৰাৰ এটা আৰম্ভ কৰিছে প্ৰয়াস। আৰু তেওঁলোকৰ পৰাই জানিব বিচাৰিছিলোঁ, বাইদেউ অকণমান আগুৱাই আহিলে সুবিধা হ'ব। কি বৰষুণ গৈছিল নিশা মুখলধাৰ বৰষুণ, তাৰ পাছত জুবিন ক্ষেত্ৰৰ কেনেকুৱা পৰিৱেশ হৈছে আৰু আজি ৰাতিপুৱাই আপোনালোকে আহি কি দেখিছে? বহুত বেয়া পৰিৱেশ হৈছে। এটা কথা কওঁ, কিমান ক'ম আৰু এটা কথাকে কৈয়ে আছোঁ হয়নে? বাৰে বাৰে ৰাইজেও কৈ আছে, গোটেই বিশ্বৰ ৰাইজে কৈ আছে হয়নে নহয়? তেওঁলোকে সোনকালে কামখিনি কৰক যাতে। ওপৰৰ কাপোৰখিনিও উৱলি গৈছে। উৱলি গৈছে আৰু এইবিলাক ফটোবিলাক গোটেই ভিজি গৈছে। আমি তিৰপাল ঢাকি থৈ দিছোঁ ৰাতি। তিৰপাল আপোনালোকে ৰাতি আহি থাকে? ৰাতিয়ে কালি মানে সন্ধিয়া সময়ত ঢাকি থৈ গৈছোঁ আৰু। এতিয়া আহি কিনে কেনেকুৱা দেখিছে? পানী এতিয়া আৰু চাফা কৰিব লাগিব, এনেকুৱা আৰু চাফা কৰিব লগা হৈছে। এনেইতো ডেইলি কৰিয়ে থাকোঁ আৰু এতিয়া কৰিব লগা হয়, মানে চাকিবিলাক নুমাব বুলি ভয় লাগে এনেকুৱা আৰু। এতিয়া কিমান ক'ম আৰু এটা কথাকে, আপোনালোকে সকলোৱে কৈ আছে হয়নে? আপোনালোকৰ চেনেলৰ জৰিয়তে চবেও কৈ আছে, চব ৰাইজে এটা কথাকে কৈ আছে, কিন্তু কিমান ক'ম আৰু এতিয়া ক'ব লগা ভাষা নাই আৰু। অতি মৰমৰ শিল্পী আৰু এই প্ৰচণ্ড বৰষুণ, তাৰ পাছত পানী পৰিলে অনুৰাগীসকলো আহিছে ইয়ালৈকে। সেইটো কাৰণে ইমান দূৰৰ পৰা অনুৰাগীসকল আহে, আমাৰ বহুত বেয়া লাগে জানেনে? এতিয়া আপোনালোকে চাফ চিকুণ কৰি থৈ যাব, আকৌ যদি বৰষুণ আহে? আৰু সেইটোৱে উপায় নাই, এতিয়া যাব মন নাযায়। তেওঁ খেলি মেলি হয় যাতে বৰষুণত তিতিব, আমি কেনেকৈ যাম, সেনেকৈ এৰি থৈ যাব মন নাযায় তাৰমানে। ৰাতিপুৱা আহিছে আজি? ৰাতিপুৱা 5টা বজাতে আহিছে, সদায় আহোঁ এনেকৈ। এতিয়া কিছু বাইদেউ অকণমান আগুৱাই আহক। এতিয়া কিছু চাফ চিকুণ কৰিছে আপোনালোকে বাইদেউ? কৰিছোঁ। আমি 8জনী আছোঁ, ৰাতিপুৱা সদায় আহোঁ 5টা বজাতে। মানে ইয়াৰ পৰিৱেশটো মানে এনেকুৱা লাগে আমি যেন নিজকে কেনেকুৱা কি কৰিম, মানে বস্তুখিনি আমি সদায় ভালকৈ ৰাখিব বিচাৰোঁ। বৰষুণে অলপ অসুবিধা কৰিছে আহিব, সেইকাৰণে এইখিনি কামখিনি অলপ লেহেমীয়া হৈছে। গতিকে আমি চৰকাৰক আপোনালোকৰ যোগেদি ক'ব বিচাৰোঁ, অতি সোনকালে কামখিনি যেন কৰি দিলে আমাৰো শান্তি বা গোটেই পৃথিৱীৰ ৰাইজৰে শান্তি বা জুবিনদাৰো শান্তি, সেইটোৱে আমি বিচাৰোঁ। হয়, নিশ্চয়কৈ। আৰু জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম লেহেমীয়া হোৱাৰ কথাটো বাৰে বাৰে উত্থাপিত হৈছে। আৰু যিহেতু বৰষুণৰ সময়, ফাগুনৰ মাহ প্ৰায় শেষ হওঁ চ'তৰ মাহ পৰিব, তাৰ পাছত ক্ৰমান্বয়ে নিশাৰ পৰাই মুখলধাৰ বৰষুণ আৰম্ভ হৈছে। আৰু বৰষুণৰ পিছৰ দৃশ্যাংশ এয়া মই পুনৰ NKTV প্লাছৰ দৰ্শকক দেখিছোঁ। ইতিমধ্যে ওপৰত যিসমূহ কাপোৰৰ চালি দিয়া হৈছিল, প্ৰাণৰ শিল্পীগৰাকীৰ উপহাৰসমূহ ৰখা সেই চালিসমূহ ইতিমধ্যে উৱলি যাবলৈ আৰম্ভ কৰিছে। তাৰ পাছতে নিশাৰ মুখলধাৰ বৰষুণ কেৱল এই স্থানতে নহয় ৰাজ্যজুৰি হৈছে। তাৰ পাছত প্ৰতিগৰাকী হয়তো জুবিন অনুৰাগীয়ে নিশাও হয়তো অপেক্ষা কৰি আছে যে আচলতে কি হৈছে জুবিন ক্ষেত্ৰত, আৰু তাৰ দৃশ্যাংশ মই NKTV প্লাছৰ দৰ্শকক দেখুৱাইছোঁ। ইতিমধ্যে প্ৰাণৰ শিল্পীগৰাকীৰ সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গীয়ে এটি বিশেষ পোষ্ট সামাজিক মাধ্যম যোগে দিছে। তাৰ পাছতে প্ৰতিগৰাকী ব্যক্তিৰ দৃষ্টি নিবদ্ধ হৈছিল জুবিন ক্ষেত্ৰত। আৰু জুবিন ক্ষেত্ৰৰ সেইসকল কৰ্মীৰ পৰা এই কথাংশ আপোনালোকক NKTV প্লাছৰ দৰ্শকক জনাইছোঁ। আচলতে বৰষুণৰ পানীৰে প্ৰাণৰ শিল্পীগৰাকীৰ উপহাৰসমূহ ইতিমধ্যে তিতিছে, আৰু তিতাৰ পাছত তেওঁলোকে স্থানীয় লোকসকলে ৰাতিপুৱাই আহি জুবিন ক্ষেত্ৰ দৰ্শন কৰিছে। জুবিন ক্ষেত্ৰ দৰ্শন কৰি জুবিন ক্ষেত্ৰ দৰ্শনাৰ্থীসকলৰ বাবে আচলতে চাফ চিকুণাই তুলিছে সমগ্ৰ জুবিন ক্ষেত্ৰৰ প্ৰাণৰ শিল্পীগৰাকীলৈ দিয়া উপহাৰসমূহ। মই NKTV প্লাছৰ দৰ্শকক পুনৰবাৰ জনাইছোঁ, শীঘ্ৰেই আচলতে জুবিন ক্ষেত্ৰৰ উপহাৰ ৰখা স্থানসমূহৰ উৱলি যোৱা চালিসমূহ পুনৰ নিৰ্মাণৰ কথা ব্যক্ত কৰিছে। আৰু শীঘ্ৰেই যদি জুবিন ক্ষেত্ৰৰ এইসমূহ পুনৰ নিৰ্মাণ নকৰে, তেনেহ'লে প্ৰাণৰ শিল্পীগৰাকীৰ উপহাৰসমূহৰ যথেষ্ট ত্ৰুটি বিচ্যুতি ঘটিব। এই স্থানৰ পৰা অন্য স্থানলৈ হয়তো ধুমুহাই উৰুৱাই নিব বা পানীত উৱলি যোৱাৰো আশংকা ব্যক্ত কৰিছে স্থানীয় এইসকল মহিলা তথা ৰাইজে।